নমস্কাৰ, কাটঅফৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ধেমাজি ডিষ্ট্ৰিক্টৰ কাটঅফৰ ওপৰত। কিছুদিনৰ পৰা কিছুসংখ্যক ল'ৰা ছোৱালীয়ে ৰিকুৱেষ্ট কৰি আছিল যে এইখন ডিষ্ট্ৰিক্টৰ ওপৰত কাটঅফৰ এটা ভিডিঅ' আনিব লাগে। আজি আমি LPৰ কাটঅফখিনি আলোচনা কৰিম, কিমান যাব লাগে। আৰু প্ৰথমতে কৈ থওঁ, এইটো জাষ্ট এটা প্ৰিডিকশ্যন হয়, 1-2 ইফাল সিফাল হ'ব পাৰে। মই যিখিনি এনালাইচিছ কৰি গম পাইছোঁ, সেই হিচাপত এই মাৰ্কখিনি ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। বলকচোন ভিডিঅ'টো চাই লওঁ। ধেমাজি ডিষ্ট্ৰিক্টৰ এইবাৰ যদি পোষ্টৰ সংখ্যা চাব যায়, তেতিয়াহ'লে টোটেল পোষ্ট আছে 88। তাৰে ইউআৰৰ ক্ষেত্ৰত 51, OBCৰ ক্ষেত্ৰত 7, SCৰ ক্ষেত্ৰত 9, ST প্লেইনছৰ ক্ষেত্ৰত এইবাৰ এইখন ডিষ্ট্ৰিক্টত পোষ্ট নাই। ST হিলছৰ ক্ষেত্ৰত আছে 13 আৰু PWDৰ ক্ষেত্ৰত আছে 4 আৰু টি টাইপৰ ক্ষেত্ৰত আছে 4। এইখন ডিষ্ট্ৰিক্টত এইবাৰ মোৰ হিচাপত কিছু কেটেগৰীত কাট অফ বহুত বেছি যাব আৰু গোটেইকেইটা কেটেগৰীত নাযায়, কিছু কেটেগৰীত যাব বুলি কৈছোঁ। কি কেটেগৰীত বেছি যাব সেইটো আলোচনা কৰি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া কথাটো হ'ল, এইবাৰ ধেমাজি ডিষ্ট্ৰিক্টতে হাই মাৰ্ক পোৱা ল'ৰা ছোৱালী, মানে মই যিখিনি কথা পাতি গম পাইছোঁ বহুত আছে। 100+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যাও কিছু সংখ্যক বেছি আছে আৰু এইখন ডিষ্ট্ৰিক্টত। সেইখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীটো সেইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে ধেমাজি ডিষ্ট্ৰিক্টখন। আৰু তাৰে উপৰি ধেমাজি ডিষ্ট্ৰিক্টৰ আশে পাশে থকা 3-4খনমান ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়েও এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত সকলোৱে ৰখা নাই বাৰু, কিন্তু ছেকেণ্ড বা থাৰ্ডত ৰাখিছে মেক্সিমামে। এতিয়া কথাটো হ'ল, এইবাৰ এইখন ডিষ্ট্ৰিক্টত কাট অফ কিমান বেছি যাব আৰু কোনকেইটা কেটেগৰীত বেছি যাব বুলি মই অলপ আগতে ক'লোঁ, সেইটো আমি এতিয়া আলোচনা কৰিম। আহকচোন চাই লওঁ। ইউআৰৰ ক্ষেত্ৰত এইবাৰ এইখন ডিষ্ট্ৰিক্টত অলপ কাট অফ বেছি যাব, কাৰণ হাই মাৰ্ক পোৱা ল'ৰা ছোৱালী এইখন ডিষ্ট্ৰিক্টত কিছু সংখ্যক আছে। বাকী তুলনামূলকভাৱে বাকী ডিষ্ট্ৰিক্টৰ তুলনাত এইখন ডিষ্ট্ৰিক্টত হাই মাৰ্ক পোৱা ল'ৰা ছোৱালী ইউআৰৰ ক্ষেত্ৰত অলপ বেছিয়ে আছে আৰু সেইখিনি ল'ৰা ছোৱালী এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে। আৰু তাৰে উপৰিও আশে পাশে থকা কিছুমান ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীও এইখন ডিষ্ট্ৰিক্ট যিহেতু প্ৰিফাৰেঞ্চত ৰাখিছে, এইবাৰ এইখন ডিষ্ট্ৰিক্টত অলপ কাট অফ মাৰ্ক বেছি যাব। 61+ যাব লাগে। OBCৰ ক্ষেত্ৰত 58+ থাকিব লাগে। SCৰ ক্ষেত্ৰত 54+ থাকিব লাগে। আৰু ST হিলছ, PWD আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত এইবাৰ 53+ থাকিব। এইকেইটা কেটেগৰীৰ ক্ষেত্ৰত বহুত বেছি কাট অফ নাযায় এইখন ডিষ্ট্ৰিক্টত। মই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক জনাইছিলোঁ যে কিছু কেটেগৰীৰ ক্ষেত্ৰত এইবাৰ কাট অফ বেছি যাব, কিন্তু এইকেইটা কেটেগৰীৰ ক্ষেত্ৰত এইবাৰ কাট অফ বহুত বেছি নাযায়, 53+ থাকিব লাগে। এইখিনি আছিল আজি ভিডিঅ'টো। আপোনালোকে জনাব কেনেকুৱা পালে চাই, আৰু লগতে আপোনালোকৰ মাৰ্কখিনি জনাব কমেণ্ট ছেকশ্যনত, কোনে কিমান পাইছে। আৰু এইটো জনাব যে কোনে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে। ভিডিঅ'টো এইখিনি আছিল আজি। থেংক ইউ।